ঠিক আছে আজি আমি ডিসকাস কৰিম কোনবিলাক মলিকুলাৰ ৰমন স্পেক্ট্ৰোস্কপি দেখুৱায় আৰু কোনবিলাকে নেদেখুৱায় তোমাৰ দুই ধৰণৰ থাকে ৰোটেশনাল ৰমন স্পেক্ট্ৰাম থাকে আৰু ভাইব্ৰেশনাল ৰমন স্পেক্ট্ৰাম থাকে গতিকে এইকেইটা এক্সাম্পল যে মই দিছো এইকেইটাৰ ভিতৰত ইয়ালৈকে হাইড্ৰোজেনৰ পৰা ৱাটাৰলৈকে এইখিনি ৰোটেশনাল ৰমন স্পেক্ট্ৰাম দেখুৱায় কিন্তু SF4, SF6, CH4 এইবিলাকে নেদেখুৱায় ৰোটেশনাল ৰমন স্পেক্ট্ৰাম কিন্তু এইবিলাকে ভাইব্ৰেশনাল ৰমন স্পেক্ট্ৰাম দেখুৱায় এটা এক্সাম্পল লওঁ ধৰ কাৰ্বন ডাই অক্সাইড মলিকুলটো আমি এইটোৰ পৰা গম পাম এটা সিম্পল এক্সাম্পল হয় ইয়াৰ পৰা গম পাম যে কিছুমান মলিকুলে ৰমন কিছুমান ভাইব্ৰেশনৰ কাৰণে ৰমন এক্টিভ হয় কিন্তু একেটা ভাইব্ৰেশনৰ কাৰণে আইআৰ ইনএক্টিভ হয় বা কেতিয়াবা আইআৰ এক্টিভ হ'ব পাৰে কোনোবা এটা ভাইব্ৰেশন কিন্তু হি ৰমন এক্টিভ নহ'ব পাৰে এতিয়া এইটো কাৰ্বন ডাই অক্সাইড এটো জেনাৰেল মলিকুলটো হয় যদি ইয়াক আমি সিমেট্ৰিক স্ট্ৰেচিং কৰো তেতিয়া হলে এইটো এক্সটেনশন হৈছে আৰু এইটো কম্প্ৰেছন হৈছে তে মন কৰিবা যেতিয়া এক্সটেনশন হৈছে দুফালে বনটো সমান বাঢ়িছে এইটো যিমান বাঢ়িছে এফালে ইমান যেতিয়া তোমাৰ কম্প্ৰেছন হৈছে এফালে যিমান কমিছে ইয়াতকে এটো ইমান কমিছে গতিকে ডাইপল মোমেন্টটো ইয়াতো নাই কাৰণ ইয়াত দুটা সমান সমান ইয়াতো দুটা সমান গতিকে ইয়াত ডাইপল মোমেন্ট নাই গতিকে আইআৰ ইনএক্টিভ হয় কিন্তু ইয়াত পলাৰাইজেবিলিটি হলনি হৈছে কাৰণ দেখাত তুমি চোৱা এই মলিকুলটোৰ সাইজটো আৰু এটোৰ বেলেগ হৈছে আৰু ইয়াৰো বেলেগ হৈছে মই সিম্পল কে সাইজ বুলি কৈছো আসলে সাইজ নহয় ইন্ডিয়াৰ যোনটো পলাৰাইজেবিলিটি ইলিপছয়েড হয় হেতু হলনি হয় কেনেকৈ হলনি হয় আমি চাম অকমান পাছত গতিকে যোনটো পলাৰাইজেবিলিটি ইলিপছয়েড হয় হেতু তোমাৰ ডিপেন্ড কৰে কাৰ ওপৰত মেইনলি এই ডিসপ্লেসমেন্টৰ ওপৰত ডিপেন্ড কৰে এখিনি যিমান ডিসপ্লেস হয় হেতুৰ ওপৰত ডিপেন্ড কৰে ইলিপছয়েডটো ভেৰি কৰে জেনাৰেলি যিমানে ডিসপ্লেসমেন্ট বেছি হয় ইলিপছয়েডটো সৰু হয় আৰু যিমানে ডিসপ্লেসমেন্ট কম হয় হিমানে ইলিপছয়েডটো ডাঙৰ হয় গতিকে বুজি পালা এটো ভাইব্ৰেশন মানে সিমেট্ৰিক যোনটো স্ট্ৰেচিং হয় একটা সিমেট্ৰিক স্ট্ৰেচিংৰ ভিতৰতে তোমাৰ এক্সটেনশনো থাকে আৰু কি থাকে কম্প্ৰেছনো থাকে সো এই যোনটো ভাইব্ৰেশনটো হয় সিমেট্ৰিক স্ট্ৰেচিং ভাইব্ৰেশন ইয়াৰ কাৰণে ৰমন এটো কি হ'ব এক্টিভ হৈ গল কাৰণ পলাৰাইজেবিলিটি হলনি হল কিন্তু ই হৈছে আইআৰ ইনএক্টিভ কাৰণ ইয়াৰ ডাইপল মোমেন্টটো হলনি হোৱা নাই ইয়াতো হলনি হোৱা নাই ইয়াতো হলনি হোৱা নাই এটা ওয়াটাৰ মলিকুলাৰ ক্ষেত্ৰত চাওঁ আমি ডিটেইলছ এটা চাম বাৰু এনে জাস্ট মই ৰাফলি আইডিয়াটো দিছো এটা ওয়াটাৰ মলিকুলাৰ কাৰণে এটো নৰ্মেল ওয়াটাৰ মলিকুল এটো আসলে সৰু হ'ব লাগে দেই এটো সৰু হৈছে ইয়াতকে ইয়াৰ বন্ড লেংথটো আৰু এটো দীঘল হৈছে আৰু এটো কেনেকৈ বস্তুটো সিমেট্ৰিক যোনটো স্ট্ৰেচিং হয় কেনেকৈ হয় এফালে টানে এফালেও টানে আৰু ওপৰলেও টানে আৰু জানাই ওয়াটাৰ ডাইপল মোমেন্ট অলৰেডি থাকে গতিকে ডাইপল মোমেন্ট আছে কাৰণ লিনিয়াৰ নহয় সো ইয়াৰ এটা ৰিজাল্টেন্ট ডাইপল মোমেন্ট থাকে গতিকে সো ই আইআৰ কি হ'ব ইনএক্টিভ হৈ গল সৰি কি হল ডাইপল মোমেন্ট যেহেতু আছে আইআৰ এক্টিভ হৈ গল আৰু ইয়াৰ যোনটো তোমালোকে চোৱা দীঘল হৈ গৈছে আইটো সৰু হৈ গৈছে ইয়াত পলাৰাইজেবিলিটি হলনি হয় গতিকে এই দুটা পলাৰাইজেবিলিটি যদি চোৱা ইয়াৰ যোনটো এটা পলাৰাইজেবিলিটি ইলিপছয়েড থাকিব ইয়াৰ কাৰণে এটা পলাৰাইজেবিলিটি ইলিপছয়েড থাকিব আমি এটা চাম বাৰু কেনেকৈ আহে সো এই দুটা ৰিজাল্টেন্টটো বেলেগ হয় এইটোৰ পৰা এইটো বেলেগ হয় গতিকে তেনে ক্ষেত্ৰত কি হল তোমাৰ ই ৰমন এক্টিভ কিন্তু আইআৰ এক্টিভ হয় গতিকে ইয়াত দেখিলা কাৰ্বন ডাই অক্সাইডটো ৰমন এক্টিভ বাট আইআৰ ইনএক্টিভ আৰু এটো দেখিলা ৰমন এক্টিভ আইআৰ এক্টিভ গতিকে টো ভেৰি কৰে মানে ডিটেইলছ আমি চাম এইটোৰ ওপৰত ডিপেন্ড কৰে এটা প্ৰিন্সিপল উলিয়াইছে এটো মিউচুৱেল এক্সক্লুশন প্ৰিন্সিপল বুলি কোৱা হয় এটো মানে কি যোনবিলাক মলিকুলাৰ সেন্টাৰ অফ সিমেট্ৰি থাকে কি কৈছিল পিওৰ ৰোটেশনাল ৰমন স্পেক্ট্ৰাম সৰি মিউচুৱেল এক্সক্লুশন প্ৰিন্সিপল গতিকে যোনবিলাক মলিকুলাৰ তোমাৰ সেন্টাৰ অফ সিমেট্ৰি থাকে ইয়াত তোমাৰ সেন্টাৰ অফ সিমেট্ৰি আছে কাৰ্বনত আছে গতিকে
যদি সেন্টাৰ অফ সিমেট্ৰি থাকে হেইবিলাক মলিকুলৰ ৰমন এক্টিভ যোনটো ভাইব্ৰেচন হি আইআৰ ইনএক্টিভ হয় আৰু যোনটো আইআৰ এক্টিভ ভাইব্ৰেচন হেতু ৰমন ইনএক্টিভ হয় এতিয়া আমি ফাৰ্ষ্টতে ৰোটেশনাল ৰমন স্পেক্ট্ৰামটো চাই লওঁ এটা ফাৰ্ষ্টত লিনিয়াৰ মলিকুলটো চাওঁ সাপোজ হাইড্ৰোজেন মলিকুলটো এতিয়া হাইড্ৰোজেন মলিকুলটো যদি আমি ইয়াৰ দুই ধৰণে তোমাৰ ৰোটেশন কৰিব পাৰো এটা হৈছে পাৰপেন্ডিকুলাৰ টু দা এক্সিস আৰু এটা হৈছে এলং দা এক্সিস এটা যদি এলং দা এক্সিস কৰো এটো মই দুফালে সেপাৰেট কে কৰি দিছো হা যদি আমি এলং দা এক্সিস চাওঁ তেতিয়া হলে ইলেক্ট্ৰন ডেন্সিটি তোমাৰ এটো থাকে এফালে থাকে বন্টৰ এফালে সো আমি এটোৰ সাপেক্ষে যদি এনেকে ৰোটেশন কৰাও তেতিয়া হলে আমি এনেকুৱা এটা ইলিপসয়েড পাও কাৰণ এফালে যদি ঘূৰা ইলেক্ট্ৰন ডেন্সিটি ইয়াতে আছে গতিকে বৰ বেছি এটা তুমি এত বহুত এনেকে বহলকে নোপোৱা জাস্ট বন্টৰ চাৰিফালে এটা সৰু কে এনেকুৱা ইলেক্ট্ৰন ডেন্সিটি ইলিপসয়েড পোৱা আৰু যদি আমি পাৰপেন্ডিকুলাৰ কে চাওঁ তেতিয়া হলে এটো গুটি ইলেক্ট্ৰন ডেন্সিটি আছে তেতিয়া হলে আমি এটা এনেকুৱা দীঘলীয়া কে ইলিপসয়েড পাও যদি আমি এনেকে কৰো তেতিয়া হলে যে ইলেক্ট্ৰন ডেন্সিটি এফালে দীঘলীয়া কে আছে সো গুটি এটো কাৰণে এটা পুৰা এনেকে আহি যায় ইলিপসয়েড এটো এনেকুৱা বুজি পালা এটো ক্লিয়াৰ হ'ব এফালে যদি ঘূৰাও তেতিয়া হলে ইলেক্ট্ৰন ডেন্সিটি অনলি এই বন্ডটোত আছে গতিকে হেতুৰ সাপেক্ষে আমি এনেকে পাও মেইনলি ডিপেন্ড কৰে তোমাৰ এই বন্ডটোৰ ওপৰত আৰু যদি পাৰপেন্ডিকুলাৰ হয় বন্ডটো তেতিয়া হলে এই গুটেটো ইলেক্ট্ৰন ডেন্সিটি যোনটো ইলেক্ট্ৰন ডেন্সিটি আছে যদি ঘূৰাও তেতিয়া হলে সব ফালে আহি যায় গতিকে এটা এটো হয় গতিকে যদি ইয়াক আমি দুই ধৰণে ঘূৰাও দুটা পাৰপেন্ডিকুলাৰ প্লেনত যদি এক্সিছত যদি ঘূৰাও তেতিয়া হলে পোলাৰাইজেবিলিটি যোনটো এলিপসয়েড হয় এটা দেখাত বেলেগ সিম্পলি তুমি বুজি থোৱা যদি এনেকুৱা ধৰণৰ কন্ডিশন বেলেগ হয় তেতিয়া হলে হেতু ৰমন এক্টিভ হয় সো H2 মলিকুলটো ৰমন এক্টিভ এতিয়া আমি সিমেট্ৰিক্যাল টপ মলিকুল এটা লওঁ এটা সিমেট্ৰিক্যাল টপ মলিকুল ইয়াত তুমি সো এফালে হাইড্ৰোজেন আছে এফালে ক্লোৰিন সো আমি এফালে যদি হাইড্ৰোজেনটো লৈ পেলাই ঘূৰাও এটা বেলেগ পুৰা সিচুৱেচন হয় এফালে আৰু যদি এফালে ঘূৰাও তেতিয়া হলে বেলেগ সিচুৱেচন আহি যায় সো দুটা ফালে যদি এনেকে ঘূৰাও তেতিয়া হলে যোনটো ইলেক্ট্ৰন ডেন্সিটি আছে ইয়াত হেতু বেলেগকে ঘূৰিব ইলিপসয়েড দেখাব আৰু যদি এফালে ঘূৰাও তেতিয়া হেতু বেলেগ হ'ব সো হেতু কন্ডিশনত তোমাৰ এটো ৰমন এক্টিভ হয় দুটা ইলিপসয়েড বেলেগ হয় আৰু স্ফেৰিকেল টপ মলিকুল বিলাকৰ ক্ষেত্ৰত মই কৈছিলো ৰমন যোনটো CH4 বা SF6 এইবিলাক মলিকুলৰ ক্ষেত্ৰত তোমাৰ ৰমন আমি স্পেক্ট্ৰাম ৰমন স্পেক্ট্ৰাম দেখা নাপাও ৰোটেশনাল ক্ষেত্ৰত কিয়নো ইয়াত চাবা যোনটো এক্সিস আমি যদি এনেকে ধৰো তেতিয়া হলে এটো পালো আৰু যদি এনেকে চাও দুটা মলিকুলৰ কাৰণে এটা সেম দেই আমি ধৰা এটোই ধৰিছো যেনিবা আমি যদি এনেকে লৈ পেলাই যদি ৰোটেশন কৰো তেতিয়া হলে এনেকুৱা এটা এলিপসয়েড পাও স্ফেৰিকেল আৰু যদি এনেকে চাও তেতিয়া আমি ঘূৰণীয়া এলিপসয়েড টা পাও সো আমি দেখাত মোৰ বস্তুটো ড্ৰ কৰোতে সাৰ্কুলাৰ মানে যোনটো এটো স্ফিয়াৰ হয় হা যোনটো স্ফিয়াৰ হয় ড্ৰ কৰোতে ভাল হোৱা নাই কিন্তু হেতুটা পুৰা ফুললি সেম হয় সেই কাৰণে দুটা পাৰপেন্ডিকুলাৰ এক্সিছত যেতিয়া আমি ৰোটেশন কৰাও তেতিয়া হলে যোনটো এলিপসয়েড হয় দেখা দেখি হয় গতিকে ইয়াত পোলাৰাইজেবিলিটি দুটা ক্ষেত্ৰতে একে আছে সেই কাৰণে ইয়াত তোমাৰ ৰমন এক্টিভ হয় আৰু ৰমন ইনএক্টিভ হয় Which vibration of carbon dioxide molecule are Raman active or inactive? Yet, তোমাৰ যোনটো ডিসপ্লেসমেন্ট হয় অথনি যে কৈছিলো যোনটো ডিসপ্লেসমেন্ট হয় ধৰা এইটো কাৰ্বন ডাই অক্সাইডৰ ক্ষেত্ৰত এইটো আহিছে ইয়াত কম্প্ৰেছন হৈছে এই যোনটো ডিসপ্লেসমেন্ট হয় নরমাল টুটকে হেতু proportional to 1 by ellipsoid মানে ellipsoidৰ যোনটো সাইজ হয় এই সাইজটো হৈছে এটো ডিপিক্ট কৰিছে ellipsoid সাইজ আৰু এটো হৈছে ডিসপ্লেসমেন্টটো সো এই সাইজটো কাৰ্বত ডিপেন্ড কৰে এটোৰ ওপৰত এটো যিমানে বেছি এক্সটেনশন হয় বা এটো যিমানে বেছি হয় ellipsoidটো হিমানে সৰু হয় সো এটো যিমানে এক্সটেনশন হৈছে ellipsoid সৰু হৈছে ইয়াত তোমাৰ এটো এক্সটেনশনটো এটো কম্প্ৰেছন হৈছে ইয়াত কি ইয়াৰ সাইজটো কমি গৈছে গটিকে এটো সৰু হৈছে সো ellipsoidটো ডাঙৰ হৈছে কিয় এই ভ্যালুটো সৰু এটো কাৰ্বন ডাই অক্সাইডৰ কাৰণে এটা সোৱা সিমেট্ৰিক ষ্টেট স্ট্ৰিং কাৰ্বন ডাই অক্সাইড মলিকুলৰ ক্ষেত্ৰত
যদিহে এক্সটেনশ্যন হয় এইটো নৰ্মেল মলিকুল এক্সটেনশ্যন কম্প্ৰেশ্যন ইয়াত তোমাৰ যিমানে বাঢ়ি গৈছে আৰু এই সাইজটো সৰু হৈ গৈছে আৰু এইটো এতিয়াৰ এভাৰেজ সাইজটো আৰু সৰু হৈছে কাৰণে এইটো ডাঙৰ হৈছে কাৰণ এইটো এলিপছয়েডটো ডাঙৰ হৈ গৈছে এইটো ভ্যালুটো কম কাৰণে এতিয়া চোৱা ইয়াত তোমাৰ এই দুটা যদি তুমি কম্পেয়াৰ কৰা এই দুটাৰ ভ্যালু দুটাই হলনি হৈছে সো এই দুটা দেখা একে নহয় সো এটো ৰিজাল্টেন্ট কিবা এটা ভ্যালু থাকিব গতিকে যোনটো ৰিজাল্টেন্ট পলাৰাইজেবিলিটি হেতু হলনি হৈছে এই দুটাৰ ইয়াতকে মানে এইটোৰ ভ্যালুতকে এইটোৰ এইটো যদি কম্পেয়াৰ কৰি চোৱা বেলেগ হয় গতিকে এইটো যোনটো সিমেট্ৰিক স্ট্ৰেচিং হয় হেতু ৰমন এক্টিভ কিন্তু তুমি চোৱা ইয়াত তোমাৰ দুটা বন্ডে দীঘল হৈছে মথনি কৈছো আৰু ইয়াত দুটাই সৰু হৈছে গতিকে ইয়াতো ডাইপল মোমেন্ট নাই ইয়াতো নাই গতিকে আই আৰু এটো ইনএক্টিভ হয় এটা যদি নিছে তো ৰমন এক্টিভ এটো আই আর ইনএক্টিভ তো ৰিজাল্টেন্ট পলাৰাইজেবিলিটি এই দুটা যদি চাও নাই গতিকে ৰমন এক্টিভ আৰু আই আর ইনএক্টিভ এটা যদি বেন্ডিং মোডটো চোৱা বেন্ডিং মোডৰ ক্ষেত্ৰত কি হয় এইটো তোমাৰ তললে গৈছে বেন্ড হৈছে এটো ওপৰলে টানি এটো তললে গৈছে তোমালোকে পাইছে এটা তোমাৰ এনেকে টানিছে আৰু এটো ওপৰলে টানিছে এটো ওপৰলে গৈছে আৰু এটো তললে আহিছে এতিয়া এই দুটা যদি কম্পাৰিজন কৰা তেতিয়া তোমালোকে মন কৰিবা এইটোৰ পৰা এই দুটা কম্পেয়াৰ কৰিছো ইয়াত বন্ড লেংথটো একে আছে এইটো বন্ড লেংথ এই দুটা যিমান আছে এই দুটা হিমান একে কিন্তু ইয়াৰ সাইজটো হলনি হৈছে এটা গৈছে কাৰ্বনটো ওপৰলে গৈছে আৰু এটা তললে গৈছে গতিকে তুমি যদি এনেকে ৰোটেশন কৰা তেতিয়া হলে ইয়াৰ সাইজটো একে থাকে দুটা সাইজটো একে থাকিব গতিকে কি হয় এই কাৰণে আৰু তোমাৰ যোনটো ৰিজাল্টেন্ট পলাৰাইজেবিলিটি এটো হলনি নহয় এইটোৰ ক্ষেত্ৰত এ তুমি চোৱা এইটো বেলেগ পুৰা মানে হেৰি তোমাৰ যোনটো ডিসটেন্সটো পুৰা বেছি হৈছে ইয়াত কম হৈছে আৰু যদি চাব যোৱা এই দুটা যদিও দেখাত বেলেগ হৈছে কিন্তু বন্ড ডিসটেন্সটো সেম আছে আৰু যোনটো পলাৰাইজেবিলিটি এলিপছয়েডটো চোৱা তেতিয়া হলে দেখিবা সেই দুটা একে হয় সেই কাৰণে আৰু এটো ৰমন ইনএক্টিভ আৰু চোৱা ইয়াত তোমাৰ এটো লিনিয়াৰ হয় গতিকে ইয়াত ডাইপল মোমেন্টটো এটো ডাইৰেকশনৰ ডাইপল মোমেন্টটো কোনে কেনসেল কৰে ই কেনসেল কৰে কিন্তু ইয়াত তোমাৰ কি হ'ব এনেকুৱা হ'ব সো ডাইপল মোমেন্টটো তোমাৰ কেনসেল নহয় গতিকে এটা ৰিজাল্টেন্ট ডাইপল মোমেন্ট থাকিব সেই কাৰণে এটো আই আর এক্টিভ আৰু যদি এচিমেট্ৰিক স্ট্ৰেচিংটো চোৱা তেতিয়া হলে ইয়াত তুমি মন কৰা এটো ভ্যালু কে এটো দীঘলীয়া হৈছে আৰু এটো কমি গৈছে আৰু ইয়াতো এটো বন্ড দীঘল হৈছে এটো কম হৈছে যদি ওভাৰঅল চোৱা এটোৰ আৰু এটোৰ যোনটো সাইজটো অলমোস্ট সেম আছে গতিকে ওভাৰঅল যোনটো হেতৰ তোমাৰ এলিপছয়েড হয় হেতৰ যোন ডিসপ্লেসমেন্ট সেম হয় গতিকে এটোৰ সাপেক্ষে এটোৰ যোনটো তোমাৰ ডিসপ্লেসমেন্টটো যদি চোৱা হেতু কমি গৈছে সেই কাৰণে এলিপছয়েডটো বাঢ়ি গৈছে ওভাৰঅল আৰু ইয়াৰো তোমাৰ একে সেম কন্ডিশন ইয়াৰো তোমাৰ যোনটো ওভাৰঅল তোমাৰ ডিসপ্লেসমেন্ট কমিছে সেই কাৰণে এলিপছয়েডটো বাঢ়ি গৈছে গতিকে এইটোৰ এটো যদি চোৱা তেতিয়া হলে দুটা একে হয় সো এই দুটা ৰিজাল্টেন্ট ভ্যালু একো নাই গতিকে এটো কি হ'ব তোমাৰ ৰমন ইনএক্টিভ বাট আই আর এক্টিভ হ'ব কাৰণ এই ডাইপল মোমেন্ট তুমি ডাইৰেক্ট দেখাই পাইছা এটো এফালে ভ্যালুটো বেছি হয় এফালে কম সো ৰিজাল্টেন্ট তোমাৰ কি থাকিব ডাইপল মোমেন্ট আছে এটোৰ গতিকে এটো আই আর এক্টিভ ৰমন ইনএক্টিভ